19 ছেপ্টেম্বৰ 2025 খ্ৰীষ্টাব্দ এটা খবৰে যেন গোটেই অসমক স্তব্ধ কৰি পেলাইছিল। আমাৰ মৰমৰ, আমাৰ গৰ্বৰ জুবিন দা আজিৰ পৰা তেওঁ আমাৰ মাজত আৰু নাই। যেহেতু মুখ্যমন্ত্ৰী মাত্ৰ কৈছে, মুখ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই জনাইছে জুবিন গাৰ্গ নাই, আৰু মুখ্যমন্ত্ৰীয়ে যে ঠিক এইদৰেই 2009 চনৰ 25 জুনত গোটেই বিশ্বখন থমকি ৰৈছিল। পপ সংগীতৰ সম্ৰাট যিজনৰ এটা নাচ চাবলৈ লাখ লাখ মানুহে ভিৰ কৰিছিল, মাইকেল জেকসন, তেওঁৰ মৃত্যুৰ খবৰে পৃথিৱীখন কঁপাই দিছিল। One of our other big stories, the king of pop has been the pop music and dance innovator. কিন্তু প্ৰশ্ন এটাই এতিয়াও জীয়াই আছে। আজিৰ এই ভিডিঅ'টোত আমি গভীৰভাৱে আলোচনা কৰিম মাইকেল জেকসনৰ জীৱন, তেওঁৰ মৃত্যুৰ লগত জড়িত ৰহস্যসমূহ আৰু জুবিন দাৰ সৈতে থকা এই অদ্ভুত কিন্তু ভাৱনাত পেলোৱা মিলসমূহ। মাইকেল জেকসনৰ সঁচাকৈ এটা স্বাভাৱিক হাৰ্ট এটেক আছিল নেকি? ইয়াৰ আঁৰত আছিল কোনো অদৃশ্য শক্তিৰ ভয়ংকৰ ষড়যন্ত্ৰ? মৃত্যুৰ কেইবছৰমান আগৰে পৰাই মাইকেল জেকসনে মিউজিক ইণ্ডাষ্ট্ৰীৰ ক'লা সত্যবোৰো মুকলিকৈ ক'বলৈ আৰম্ভ কৰিছিল। তেওঁ কৈছিল, ছনী মিউজিকৰ দৰে ডাঙৰ কোম্পানীবোৰ ইভিল, তেওঁলোকৰ বাবে শিল্পীৰ জীৱনৰ কোনো মূল্য নাই। $1 billion for Sony, several billion, and they really thought that my mind is always on music. জেকসনে ছনী STV মিউজিক পাব্লিছিঙৰ 50% মালিকীস্বত্ব লাভ কৰিছিল। এইটো আছিল এটা শক্তিশালী সম্পদ, যিটো কোম্পানীটোৱে কোনোদিনেই সহ্য কৰিব পৰা নাছিল। ঠিক সেইদৰে আজিও বহু অসমীয়াৰ মনত এটা প্ৰশ্নই বাৰম্বাৰ দোলা দি থাকে, জুবিনদাৰ সৈতে কিবা এনেকুৱাই ঘটিল নেকি? প্ৰশ্ন উঠে, এই সম্পদখিনি পুনৰ নিজৰ দখললৈ আনিবলৈ জেকসনক ৰাস্তাৰ পৰা আঁতৰোৱাটো তেওঁলোকৰ বাবে সুবিধাজনক আছিল নেকি? তাৰ মাজতেই জেকসনক বাধ্য কৰা হৈছিল 50খন কনচাৰ্ট কৰিবলৈ। এজন 50 বছৰীয়া শাৰীৰিকভাৱে অসুস্থ মানুহৰ বাবে এইটো আছিল এক প্ৰকাৰৰ মৃত্যুৰ সমান। জেকসনে নিজেই কৈছিল, মই নাজানো মই এইটো কৰিব পাৰিম নে নাই, কিন্তু তেওঁলোকে মোক এৰি দিয়া নাই। কাৰ স্বাৰ্থত এই ইমান চাপ? জেকসন জীয়াই থাকিলে কাৰ ক্ষতি আছিল, আৰু তেওঁ মৰিলে কাৰ লাভ হ'ল? সেই নিশা ঠিক কি হৈছিল? তেওঁৰ ব্যক্তিগত চিকিৎসক ডক্টৰ কনৰাড মুৰেই দিছিল প্ৰপ'ফল, এটা শক্তিশালী এনেস্থেচিয়া, যিটো সাধাৰণতে কেৱল হাস্পাতালতেই ব্যৱহাৰ কৰা হয়। 911ত ফোন কৰিবলৈ বহুত পলম কৰা হৈছিল। কিয়? মৃত্যুৰ পাছত দেখা গ'ল জেকসনৰ সকলো ধাৰ পৰিশোধ হ'ল। মিউজিক কোম্পানীবোৰে তেওঁৰ এলবাম বিক্ৰী কৰি হাজাৰ হাজাৰ কোটি টকা উপাৰ্জন কৰিলে। আমাৰ জুবিনদাও আছিল ঠিক তেনেই ধৰণৰে। অন্যায়ৰ বিৰুদ্ধে মাত মতা, ভুলৰ সন্মুখত নীৰৱ নথকা, সত্যৰ পক্ষত অটল হৈ থকা, এইবোৰেই আছিল তেওঁৰ পৰিচয়। কিন্তু আজি বাস্তৱতা এইটোৱেই, জুবিনদাও নাই, মাইকেল জেকসনো নাই। দুয়োজনেই যেন কৰবাত নহয় কৰবাত ন্যায় পোৱাৰ পৰা বঞ্চিত হৈ ৰ'ল। শেষত এটা কথাই বেছি গুৰুত্বপূৰ্ণ, শিল্পী এজন কেৱল এজন ব্যক্তি নহয়, তেওঁ এটা অনুষ্ঠান। মাইকেল জেকসনৰ মৃত্যুৱে আমাক এটা গভীৰ শিক্ষা দি গ'ল, শিল্পীৰ স্বাতন্ত্ৰ্যক ৰক্ষা কৰক, আমাৰ প্ৰিয় শিল্পীসকলক ব্যৱসায়িক যন্ত্ৰৰ বলি হ'বলৈ নিদিব। আপুনি কি ভাবে? মাইকেল জেকসনৰ মৃত্যু সঁচাকৈ স্বাভাৱিক আছিল, নে ইয়াৰ আঁৰত আছিল কোনো গভীৰ ষড়যন্ত্ৰ? 19 ছেপ্টেম্বৰ 2025 খ্ৰীষ্টাব্দ এটা খবৰে যেন গোটেই অসমক স্তব্ধ কৰি পেলাইছিল। আমাৰ মৰমৰ, আমাৰ গৰ্বৰ জুবিন দা আজিৰ পৰা তেওঁ আমাৰ মাজত আৰু নাই। যেহেতু মুখ্যমন্ত্ৰী মাত্ৰ কৈছে, মুখ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই জনাইছে জুবিন গাৰ্গ নাই, আৰু মুখ্যমন্ত্ৰীয়ে যে ঠিক এইদৰেই 2009 চনৰ 25 জুনত গোটেই বিশ্বখন থমকি ৰৈছিল। পপ সংগীতৰ সম্ৰাট যিজনৰ এটা নাচ চাবলৈ লাখ লাখ মানুহে ভিৰ কৰিছিল, মাইকেল জেকসন, তেওঁৰ মৃত্যুৰ খবৰে পৃথিৱীখন কঁপাই দিছিল। One of our other big stories, the king of pop has been the pop music and dance innovator. কিন্তু প্ৰশ্ন এটাই এতিয়াও জীয়াই আছে। আজিৰ এই ভিডিঅ'টোত আমি গভীৰভাৱে আলোচনা কৰিম মাইকেল জেকসনৰ জীৱন, তেওঁৰ মৃত্যুৰ লগত জড়িত ৰহস্যসমূহ আৰু জুবিন দাৰ সৈতে থকা এই অদ্ভুত কিন্তু ভাৱনাত পেলোৱা মিলসমূহ। মাইকেল জেকসনৰ সঁচাকৈ এটা স্বাভাৱিক হাৰ্ট এটেক আছিল নেকি?
ইয়াৰ আঁৰত আছিল কোনো অদৃশ্য শক্তিৰ ভয়ংকৰ ষড়যন্ত্ৰ? মৃত্যুৰ কেইবছৰমান আগৰে পৰাই মাইকেল জেকছনে মিউজিক ইণ্ডাষ্ট্ৰীৰ ক'লা সত্যবোৰো মুকলিকৈ ক'বলৈ আৰম্ভ কৰিছিল। তেওঁ কৈছিল, ছনী মিউজিকৰ দৰে ডাঙৰ কোম্পানীবোৰ ইভিল। তেওঁলোকৰ বাবে শিল্পীৰ জীৱনৰ কোনো মূল্য নাই। $1 billion for Sony. Several billion. And they really thought that my mind is always on music. জেকছনে ছনী STV মিউজিক পাব্লিছিঙৰ 50% মালিকীস্বত্ব লাভ কৰিছিল। এইটো আছিল এটা শক্তিশালী সম্পদ, যিটো কোম্পানীটোৱে কোনোদিনেই সহ্য কৰিব পৰা নাছিল। ঠিক সেইদৰে আজিও বহু অসমীয়াৰ মনত এটা প্ৰশ্নই বাৰম্বাৰ দোলা দি থাকে, জুবিনদাৰ সৈতে কিবা এনেকুৱাই ঘটিল নেকি? প্ৰশ্ন উঠে, এই সম্পদখিনি পুনৰ নিজৰ দখললৈ আনিবলৈ জেকছনক ৰাস্তাৰ পৰা আঁতৰোৱাটো তেওঁলোকৰ বাবে সুবিধাজনক আছিল নেকি? তাৰ মাজতেই জেকছনক বাধ্য কৰা হৈছিল 50খন কনচাৰ্ট কৰিবলৈ। এজন 50 বছৰীয়া শাৰীৰিকভাৱে অসুস্থ মানুহৰ বাবে এইটো আছিল এক প্ৰকাৰৰ মৃত্যুৰ সমান। জেকছনে নিজেই কৈছিল, মই নাজানো মই এইটো কৰিব পাৰিম নে নাই, কিন্তু তেওঁলোকে মোক এৰি দিয়া নাই। কাৰ স্বাৰ্থত এই ইমান চাপ? জেকছন জীয়াই থাকিলে কাৰ ক্ষতি আছিল, আৰু তেওঁ মৰিলে কাৰ লাভ হ'ল? সেই নিশা ঠিক কি হৈছিল? তেওঁৰ ব্যক্তিগত চিকিৎসক ডক্টৰ কনৰাড মুৰেই দিছিল প্ৰপ'ফল, এটা শক্তিশালী এনেস্থেচিয়া, যিটো সাধাৰণতে কেৱল হাস্পাতালতেই ব্যৱহাৰ কৰা হয়। 911ত ফোন কৰিবলৈ বহুত পলম কৰা হৈছিল। কিয়? মৃত্যুৰ পাছত দেখা গ'ল জেকছনৰ সকলো ধাৰ পৰিশোধ হ'ল। মিউজিক কোম্পানীবোৰে তেওঁৰ এলবাম বিক্ৰী কৰি হাজাৰ হাজাৰ কোটি টকা উপাৰ্জন কৰিলে। আমাৰ জুবিনদাও আছিল ঠিক তেনেই ধৰণৰে। অন্যায়ৰ বিৰুদ্ধে মাত মতা, ভুলৰ সন্মুখত নীৰৱ নথকা, সত্যৰ পক্ষত অটল হৈ থকা, এইবোৰেই আছিল তেওঁৰ পৰিচয়। কিন্তু আজি বাস্তৱতা এইটোৱেই, জুবিনদাও নাই, মাইকেল জেকছনো নাই। দুয়োজনেই যেন কৰবাত নহয় কৰবাত ন্যায় পোৱাৰ পৰা বঞ্চিত হৈ ৰ'ল। শেষত এটা কথাই বেছি গুৰুত্বপূৰ্ণ, শিল্পী এজন কেৱল এজন ব্যক্তি নহয়, তেওঁ এটা অনুষ্ঠান। মাইকেল জেকছনৰ মৃত্যুৱে আমাক এটা গভীৰ শিক্ষা দি গ'ল, শিল্পীৰ স্বাতন্ত্ৰ্যক ৰক্ষা কৰক, আমাৰ প্ৰিয় শিল্পীসকলক ব্যৱসায়িক যন্ত্ৰৰ বলি হ'বলৈ নিদিব। আপুনি কি ভাবে, মাইকেল জেকছনৰ মৃত্যু সঁচাকৈ স্বাভাৱিক আছিল নে ইয়াৰ আঁৰত আছিল কোনো গভীৰ ষড়যন্ত্ৰ? কমেণ্ট কৰি জনাওক।